বন্ধুরা, আমরা হলাম আসামের মানুষ। আসামের যেটা এখনকার পরিস্থিতি চলতেছে, এটা এমন কোন মানুষ নাই যে আসামের পরিস্থিতি জানে না। আর এই পরিস্থিতির জন্য দেখেন, এই আমাদের ছোট মোটো বাজারে, যে বাজারে কোনোদিন লকডাউনের টাইমে একটু ইফেক্ট পড়ে নাই, কোনো ধরনের সমস্যা নাই, এই বাজারে আজকে দেখেন এইরকম অবস্থা হয়েছে। তাহলে আপনারা বুঝতে পারতেছেন যে আসামের একটা কত বড় ক্ষতি হয়েছে, যেটা আমরা মুখেও কল্পনাও করতে পারবো না এইরকম টাইপের। কিন্তু আমরা যেটা ফিল করতেছি, মনে থেকে যেটা ফিল করতেছি, একবার বুকটা ফাইট হইতেছে, এরকম কষ্ট ফিল হইতেছে। তো এখানে আরো মানুষ আছে, তো তাদের কাছে একটু আমরা জানার চেষ্টা করবো। আসসালামু আলাইকুম। আমাৰ অতি মৰমৰ উৎকণ্ঠ গায়ক অসমৰে জুবিন দা আৰু আমাৰ মাজত নাই। জুবিন দা এনেকুৱা খালি কেৱল গায়কেই নাছিল, জুবিন দাৰ প্ৰতিটো কথা জুবিন দাই কৈছিল, মোৰ কোনো ধৰ্ম নাই। এনেকুৱা এটা সম্পদ আছিল আমাৰ অসমৰ গৌৰৱ, সোণৰ টুকুৰা। জুবিন দা 19 ছেপ্টেম্বৰ শেষ নিশ্বাস ত্যাগ কৰে। এই খবৰ শুনি সকলো অসমবাসী ৰাইজৰ অন্তৰ চুই গৈছে, যাৰ কাৰণে আজি গায়ে বয়ে চহৰে নগৰে এই জুবিনৰ মৃত্যু সদগতিৰ কাৰণে সকলোৱে যোৱা প্ৰাৰ্থনা কৰিছে। সেইদৰে আমিও আমাৰ এখন সৰু বজাৰ, গাঁৱলীয়া বজাৰ, ক্ষুদ্ৰখোৱা বজাৰত আমি এই জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছো, কিয়নো জুবিনৰ এনেকুৱা এজন মানুহ আছিল, ধৰ্ম বৰ্ণ জাতি নিৰ্বিশেষে এজন মানুহ। তাৰ প্ৰত্যেকটো গান, প্ৰত্যেকটো অসমীয়াৰ অন্তৰত চুই গৈছে। কি কম তাৰ বিষয়ে ক'বলৈ ভাষাই নাই। যেন আমাৰ অসমৰ পৰা জুবিন হেৰুৱাই গ'ল, মানে অসমৰ এটা হিমালয়ৰ নিচিনা পৰ্বত হেৰুৱাই গ'ল। আসসালামু আলাইকুম, নমস্কাৰ। আমি সকলো অসমবাসী আমি কৰজোৰে অনুৰোধ ৰাখিছো যে আমাৰ মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়া, তেওঁ আজি 19 ছেপ্টেম্বৰত তাৰ অকাল মৃত্যু আকলিয়াই লৈছে। আমি তাৰ শ্ৰদ্ধাঞ্জলি দিবলৈ বহুত পিছুৱাই গৈছো, তাৰ কাৰণে আমি দুখিত। সেয়েহে আমি আজি আমাৰ গাঁৱলীয়া অঞ্চলত, আমাৰ ক্ষুদ্ৰখোৱা আঞ্চলিক বজাৰত বজাৰ কমিটিৰ লগত কথা বাৰ্তা কৈ আজি আমি তাৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আৰম্ভ কৰিছো। আৰু অহাকালি আমাৰ এই আঞ্চলিক বজাৰখন পুৱা 5 বজাৰ পৰা আবেলি 4 বজালৈকে বন্ধ থাকিব। আমি বজাৰ কমিটি সকলক দোকান সন্থাৰ লগত আলোচনা কৰি এই সিদ্ধান্ত লৈছো, কিয়নো আমাৰ মাজৰ পৰা হেৰাই গেল এটা সোণৰ টুকুৰা। সবেই কৈ গৈছে, আমাৰ আগৰ বক্তাই কৈ গৈছে, হীৰাৰ টুকুৰা এটা আমি হাৰাই পেলালো। তাৰ কাৰণ ভূপেন হাজৰিকা ডাঙৰীয়াৰ মৃত্যুৰ পাছত এনেকুৱা ডাঙৰ কোনো মানুহ আজিলৈকে সেনেকে গায়ক ছিংগাৰ হোৱা নাছিল। আমি হাজৰিকা ডাঙৰীয়াক আমি সৰু কৰিব খোজা নাই, কাৰণ যিমান মানুহ আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ গণমুগ্ধসকলে গুৱাহাটীৰ ভিতৰত ঠাই নোহোৱা হৈছিল। পৃথিৱীৰ বুকত 4 নম্বৰত এনেকুৱা মানুহ, অসমৰ ভিতৰত ভাৰতৰ সৰ্ববৃহৎ মানুহ তাৰ গণমুগ্ধ একত্ৰিত হৈ তাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সেয়েহে আমি আমাৰ এই মঞ্চৰ পৰা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছো যে আমাৰ এই শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি আমি বৰপেটা বাসীয়ে আমি অনুৰোধ জনাইছো যে আমি গাঁৱলীয়া মানুহ, আমি গুৱাহাটী যোৱাৰ কাৰণে বহুত টাইম লাগে, গতিকে আমি আমাৰ বৰপেটা টাউনত আমাৰ শ্ৰদ্ধাৰ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো। আজি কৈ আছো যে আমাৰ মাজত আমাৰ শিল্পী ডাঙৰীয়া নাই, কিন্তু আমাৰ সকলোৰে হৃদয়ৰ মাজত যিমান দিন জীয়াই থাকিম আমাৰ জুবিন গাৰ্গৰ স্মৃতি আমাৰ অন্তৰত সদায় জীয়াই থাকিব। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। তুমি